নমস্কাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা বৃহৎ সুখবৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ দৰমহা বৃদ্ধিৰ খবৰ আহিছে দৰমহা বৃদ্ধিৰ চৰকাৰী নটিফিকেশন প্ৰকাশ হৈছে কোনবিলাক চাকৰিয়ালৰ দৰমহা বৃদ্ধি পাব কিমান বৃদ্ধি পাব সবিশেষ জানিবৰ বাবে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদিহে ডিকে সাব চেনেলটোৰ পৰা পোৱা ইনফৰমেশনৰ যোগেদি আপুনি কিছু পৰিমাণে হলেও উপকৃত হৈছে তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব হেউতিয়াকৈ যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে গভৰ্ণমেণ্ট অফ আসাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই নটিফিকেশনখন জাৰি কৰা হৈছে টু দা Senior Most Secretary of the Government of Assam, All Administrative Department, Janata Bhavan, Dispur Guwahati 6. আৰু বিষয়টো হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ হোৱা বৈঠকৰ সিদ্ধান্তৰ ৰূপায়ণ ইয়াত প্ৰথমতে উল্লেখ কৰা হৈছে যে যিবোৰ পদৰ বাবে প্ৰয়োজনীয় প্ৰৱেশ পৰ্যায়ৰ অৰ্হতা স্নাতক হ'ব সেইবোৰ সকলো পদকে স্নাতক পৰ্যায়ৰ স্কেল দিব লাগিব তেনেদৰে প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত থকা পদসমূহৰ তালিকা প্ৰকাশ কৰিবলৈ অনুৰোধ জনোৱা হৈছে তাৰ বাবে নিযুক্তিৰ সময়ত প্ৰৱেশৰ অৰ্হতা স্নাতক কিন্তু ইয়াৰ সৈতে সংলগ্ন দৰমহাৰ স্কেল স্নাতক নহয় ইয়াৰ উপৰি সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে সকলো জুনিয়ৰ ইঞ্জিনিয়াৰক এছিষ্টেণ্ট ইঞ্জিনিয়াৰলৈ আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰসকলক এছডিও লৈ পদোন্নতি কৰা হ'ব আৰু তেওঁলোকৰ স্থান দিবলৈ প্ৰয়োজন হ'লে এক্সকেডাৰ পদ সৃষ্টি কৰিব লাগিব লগতে অনুৰোধ জনোৱা হৈছে যে পদোন্নতি নোপোৱা এনে সকলো এই আৰু জেই তালিকা প্ৰস্তুত কৰি অতি সোনকালে প্ৰদান কৰিবৰ বাবে অনুৰোধ জনোৱা হৈছে নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ বাবে অত্যন্ত সুখবৰ হিচাপে বিবেচিত হৈছে এতিয়া যিবোৰ পদৰ প্ৰয়োজনীয় প্ৰৱেশ পৰ্যায়ৰ অৰ্হতা স্নাতক তেওঁলোকে স্নাতক পৰ্যায়ৰ পে স্কেল লাভ কৰিব আৰু এয়া আছিল আজিৰ কৰ্মচাৰীসকলৰ বাবে বিশেষ ভাল খবৰটো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বিভিন্ন খবৰ বাতৰিসমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে আপোনাৰ বন্ধু বান্ধৱীসকলৰ বাবে ফেচবুকত এবাৰ শ্বেয়াৰ কৰি দিব আৰু ভিডিওটো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালো পুনৰ লগ পাম এটা ইনফৰমেটিভ ভিডিও সৈতে তেতিয়ালৈকে বাই বাই ধন্যবাদ জয় অসম